Hi everyone, welcome back to my channel Lantantra. বন্ধু-বান্ধৱীসকল গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ স্কুল এলটমেণ্টৰ নটিছ ওলাই আহিছে। কাইলৈ মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ শ্বেয়াৰ কৰিছিলোঁ আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ স্কুল এলটমেণ্ট হৈ গ'ল আৰু এতিয়া আহিছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নটিছ। এইখন নটিছত আছে যে ইন পাৰ্চেন্স অফ গভৰ্ণমেণ্ট নটিছ দিছ ইজ ৰিগাৰ্ডিং দ্য প্লেচমেণ্ট এণ্ড এপইণ্টমেণ্ট অফ provincialized school under Gwalpara district and as per the approve of the district level committee DLC Gwalpara, it is hereby informed that the distribution of place of posting order for the post of postgraduate teacher, graduate teacher under the office of the inspector of school Gwalpara is scheduled as follows. তো কিমান তাৰিখত শিডিউল কৰিছে ইয়াত আপোনালোকে চাব পাৰে ডেট 16 তাৰিখ 12 মাহ 2025 আৰু টাইম দিছে 11টা venue office of the inspector of school Gwalpara. All concerned appointees are hereby directed to be present and collect their respective place of posting order on the scheduled date and time. আৰু আপোনালোকে যিসকলে গোৱালপাৰা ডিষ্ট্ৰিক্টত পাইছে 16 তাৰিখত আপোনালোকে গুচি যাব IS অফিচত 11টা বজাত আৰু আপোনালোকে ৰেসপেক্টিভ ISৰ পৰা এপইণ্টমেণ্ট লেটাৰ আৰু স্কুল পোষ্টিং পাই যাব। আৰু ইয়াৰ পাছত আই হোপ মই জনামতে শুকুৰবাৰে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ ওলাই আহিব আৰু তাৰ পিছত এখনকৈ ডিষ্ট্ৰিক্ট এইটো উইকৰ ভিতৰত মানে 17ৰ আগত আপোনালোকে বহুকেইটা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ স্কুল এলটমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ হাতত পাই যাব লাগে 100% কনফাৰ্ম এইটো হৈছে। কিন্তু মানে মুঠতে আটাইতকৈ বেয়া কথা এটাই যে IS জইনিঙৰ পৰা আমি স্যালাৰি নাপাওঁ, আমি স্কুল জইনিঙৰ পৰাই স্যালাৰি পাম। এই বিষয়ত অলৰেডি মৰিগাঁও ডিষ্ট্ৰিক্টৰ এটা নটিছ ওলাইছে, কিন্তু শিক্ষকসকলে এইটো বিষয়ত অলপ আন্দোলন কৰিব লাগে, অলপ CM ছাৰ বা আৰু EM ছাৰৰ লগত লগ কৰিব লাগে, কিয়নো অলৰেডি এপইণ্টমেণ্ট লেটাৰত লিখাই আছে আপোনালোকে জইনিঙৰ পৰাই স্যালাৰি পাব। তো ইমান দিন 1 মান্থ ধৰি তেওঁলোকে এৰেঞ্জ কৰিব পৰা নাই স্কুল। চ' ইয়াৰ কাৰণে ইন ছাৰ্ভিচ টিচাৰসকলে ঘৰত বহি থাকিব লাগিব উইদাউট স্যালাৰি, আৰু স্যালাৰি নহ'লে মেডিচিন আছে, EMI আছে, এইবোৰত বিভিন্ন প্ৰব্লেম হ'ব। আৰু এইটো এটা বিৰাট এটা ডাঙৰ এটা প্ৰব্লেম হৈছে। আদাৰৱাইজ ঠিকই আছে, এলটমেণ্ট কেইটা ষ্টাৰ্ট হৈছে। মই অলৰেডি কৈছোঁ 17ৰ আগত আপোনালোকে এলটমেণ্ট পাই যাব। আৰু এই বিষয়ত যদি আৰু কিছুমান নটিছ পাওঁ বেলেগ ডিষ্ট্ৰিক্টৰ মই আপোনালোকক জনাম, ঠিক আছে। চ' দ্যাটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।